28 মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰতি বছৰে 6ৰ পৰা 7 মাহ পৰ্যন্ত পৰ্যটকৰ বাবে খোলা থাকে উদ্যানখন। বহু দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। বিশেষকৈ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত উদ্যানখন। কাজিৰঙাৰ অগৰাতলী বনাঞ্চললৈ আগমন ঘটে লক্ষ লক্ষ দেশী বিদেশী পৰ্যটকৰ। বাৰিষা অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষও সাজু হৈছে বানপানীৰ লগত মোকাবিলা কৰিবলৈ। ইতিমধ্যে বন বিভাগে সাজু কৰি তুলিছে নাৱৰ লগতে যাৱতীয় ব্যৱস্থা। হাত নাও, মেচিন নাও, ৰাবাৰ বট সকলো সাজু কৰি ৰাখিছে। পুনৰ অক্টোবৰ নৱেম্বৰ মাহত মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক বৰ্ষ বিগত বৰ্ষতকৈও অধিক পৰ্যটকৰ আগমন ঘটিব বুলি আশাপ্ৰদ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ লগতে পৰ্যটকৰ লগত জড়িত জীপ ছাফাৰী কৰ্মীসকলে। এইটো এটা আমাৰ বিশেষভাৱে ভাল সফল এটা পৰ্যটন বৰ্ষ শেষ হ'ল এইবাৰ। তো পৰ্যটকৰ সংখ্যা যথেষ্ট সংখ্যক বৃদ্ধি পাইছে এইবাৰ। তো গোটেই যদি মই কাজিৰঙা বনাঞ্চল চাব যাওঁ, যোৱা বছৰ পৰ্যটকৰ সংখ্যা 4,06,000 মান আছিলে। তো এইবাৰ আপোনাৰ 4,70,000তকৈ অধিক পৰ্যটক এইবাৰ আমাৰ গোটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে। অগৰাতলীত আজি সামৰণি হ'ল। অগৰাতলীটো এইবাৰ বহুত ভাল, আমাৰ যথেষ্ট সংখ্যক পৰ্যটক আহিছে। তো অগৰাতলীক বিশেষভাৱে আমাৰ পৰ্যটক আহে ইয়াত চৰাই চাবলৈ। তো চৰাইৰ কাৰণে বেছি বিখ্যাত আমাৰ অগৰাতলী, আৰু ইয়াতে বিভিন্ন ধৰণৰ চৰাই পোৱা যায়। তো এতিয়া ধৰক আপোনাৰ আজি শেষ হ'ব, আকৌ অক্টোবৰ বা নৱেম্বৰত যেতিয়া পৰিস্থিতি ভাল হয় তেতিয়া মুকলি কৰা হ'ব। আৰু আনহাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ উদ্যানত বন্ধ হৈ পৰিব ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী। 1 জুনৰ পৰা বন্ধ হৈ পৰিব পৰ্যটকৰ এই সুবিধা। 25 জুনৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণ বন্ধ হৈ পৰিব উদ্যানখন। সাময়িক বন্ধৰ পূৰ্বে উদ্যানখনত দেশী বিদেশী পৰ্যটকৰ ভিৰ মন কৰিবলগীয়া হৈ পৰিছে। তো বিগত বছৰতকৈ এইবেলি মানাহত যথেষ্ট পৰিমাণৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু অকল পৰ্যটকৰ সংখ্যাই নহয়, মানাহত বিভিন্ন ধৰণৰ বিলুপ্তপ্ৰায় প্ৰাণীও দেখা পোৱা গৈছে। বিশেষকৈ যে আমাৰ বিলুপ্তপ্ৰায় প্ৰাণীৰ মাজত যে এক ব্লেক পেন্থাৰ, শেহতীয়াকৈ ব্লেক পেন্থাৰে মানাহক এক জাকত জিলিকা পৰ্যায়লৈ লৈ গৈছে। এই ব্লেক পেন্থাৰ চাবলৈ দেশী বিদেশী বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন নামী দামী ফটোগ্ৰাফাৰসকল আহিছে। আৰু তেওঁলোকে শেহতীয়া 2 মাহত যথেষ্ট মানাহক ভিৰ হোৱা পৰিলক্ষিত হৈছে। অকল ব্লেক পেন্থাৰে নহয়, ঠিক তেনেকুৱাকৈ মানাহত টাইগাৰৰো যথেষ্ট সংখ্যা বৃদ্ধি হৈছে, ৰাইনৰো যথেষ্ট সংখ্যা বৃদ্ধি হৈছে। তদুপৰি পৰ্যটন নগৰীত পৰিণত হৈছে তামৰঙা আৰু কনৰা বিল। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঘিলাগুৰি আৰু বিষ্ণুপুৰৰ মাজত অৱস্থিত তামৰঙা আৰু কনৰা বিল। তামৰঙা আৰু কনৰা বিলৰ সমীপৰ দুখন মনোমোহা প্ৰাকৃতিক জলাশয়। পানীৰ ৰং তাম বৰণীয়া হোৱাৰ বাবে ইয়াৰ নাম তামৰঙা। এই অঞ্চলসমূহত পৰিভ্ৰমী চৰাইৰ কলৰৱৰ বাবে পৰিচিত। পশু পক্ষীৰ বাবে এক আকৰ্ষণীয় স্থান। দুয়োখন বিলৰ পানীয়েই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংযুক্ত। ইয়াক এক প্ৰাকৃতিক স্বৰ্গ বুলি গণ্য কৰা হয়। শীতকালত বহু দূৰ দূৰণিৰ পৰা ভিন্ন পৰিভ্ৰমী চৰাই উৰি আহে। প্ৰকৃতিৰ মনোমোহা আৱৰণেৰে পৰিপূৰ্ণ এই দৃশ্য চাবলৈ নামনি অসমৰ দূৰ দূৰণিৰ পৰা সদায় শ শ লোকৰ আগমন ঘটে। উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পোষ্টত এই তামৰঙা আৰু কনৰা বিলৰ ভিডিঅ' আপলোড কৰিছিল। যোগীঘোপাৰ পৰা ৰবীন চন্দ্ৰ নাথৰ সহযোগত বোকাখাতৰ পৰা চন্দন হাজৰিকাৰ ৰিপৰ্ট, আছাম টক্স।
আসাম টক্স আপোচবিহীন অসম কণ্ঠ